পিংকি আজি ইমান সোনকালে আহিলা যে বেলেগ দিনা সদায় দেৰিকে অহা ছোৱালীজনী আজি দেখোন 2 ঘণ্টা আগতে আহি ৰৈ আছাহি আজি বহুত সোনকালে আহিছো তোমাক বহুত কথা ক'বলগীয়া আছে জানা মই বহুত এক্সাইটেড হৈ আছো সেইকাৰণে আজি ঘৰত মনেই নবহিলে ৰাতিপুৱাই শুই উঠি গা পা ধুই চিধা কলেজলৈ গুচি আহিলো মই বোলো তোমাক ফোনত কোৱাতকৈ ডাইৰেক্ট ফেচ টু ফেচ ক'ম আৰু তোমাৰ এক্সপ্ৰেশ্যনটোও চাম তুমি জানা যিটো কথা কম নহয় তোমাক তুমি শুনি একেবাৰে পাগল হৈ যাবা হয়নে পিংকি মাই গড কি কথা কোৱা না আই এম সো এক্সাইটেড জলদি কোৱা না প্লিজ প্লিজ কালিতো আমি কলেজৰ পৰা সোনকালে গুচি গ'লো ন আমি যাবই নালাগিছিল জানা বহুত ভুল কৰিলোঁ কলেজত থকা হ'লে নিজেই দেখিলোহেঁতেন ইছ ৰাম তুমি মোক কিয় চতুৱাই আছা কোৱা না জলদি তাৰপিছত কি হ'ল মানে কলেজত থকা হ'লে কি হ'লহেঁতেন হা তুমি জানানে কালি কি হ'ল বেবীয়ে বোলে গৌতমক দিবলৈ এখন বিৰাট হেভি কাৰ আনিছিলে এজ এ ছাৰপ্ৰাইজ গিফ্ট কিন্তু মিষ্টাৰ এটিটিউড গৌতমে তাইৰ গিফ্টটো একচেপ্টেই নকৰিলে কি কৈছা তুমি আজিৰ যুগত কোনোবাই কাৰ একচেপ্ট নকৰে ৰিয়েলি ৱাও এটিটিউড মাষ্টাৰ একদম এটিটিউডে ভৰি আছে দেই বেচেৰীজনীয়ে চাগে বহুত লাজ পালে অকল সিমানেই নহয় আৰু শুনা গৌতমে বোলে তাইক ৱাৰ্ণ কৰিলে যাতে তাই গৌতমক আৰু কেতিয়াও ডিষ্টাৰ্ব নকৰে গৌতমৰ লগত বোলে পাহিও আছিল মাই গড ভাবি চোৱা তাই কালি কিমান লাজ পালে তুমি আমি মানে নাই আমি বেলেগৰ কথাহে পাতি আছিলোঁ ন তুমি কেতিয়া আহিলা গমেই নাপালোঁ যে তোমালোকে কি কথা পাতি আছিলা মই চব শুনিলোঁ দিয়া লুকুৱাব নালাগে অকল তোমালোকেই এনজয় কৰিবা নে তাইৰ কথা কৈ নে মোকো চান্স দিবা মানে তুমিও বেবী ঠিকেই কৈছা ময়ো তাইক বেয়া পাওঁ বহুতেই বেয়া পাওঁ তাইৰ নামটো শুনিলে মোৰ বহুত খং উঠি যায় আই ৰিয়েলি হেট বেবিলিনা তাইৰ কাৰণে মই মোৰ 3 বছৰ ভাল পোৱা লাহে লাহে হেৰুৱাই আছোঁ ক্লাছ 10ৰ পৰা যাক মই ইমান ভাল পাইছিলোঁ সি মোক আজিকালি গুৰুত্বই নিদিয়ে বেবিলিনাৰ কাৰণে কাৰণ মই তাইৰ নিচিনা ধুনীয়া নহয় কি কাৰণে তাইক মই ভাল পাম সিদিনা কলেজত ময়ো আছিলোঁ চব দেখিছোঁ মনটো কিমান যে ভাল লাগিছিলে বুজাই ক'ব নোৱাৰোঁ মোৰ ঠাইত যেনিবা গৌতমে তাইক বদলা ল'লে তেনেকুৱা লাগিছিলে গৌতমে বৰ বেয়াকৈ লাজ দিলে নহয় তাইক আৰু এনেও গৌতমে পাহিকহে ভাল পায় কি গৌতমে পাহিক ভাল পায় মই বাৰু কথাটো আগতে শুনিছিলোঁ কিন্তু আজি বাৰু কনফাৰ্ম হ'লোঁ দিয়া যি কি নহওক আমাক সেইবোৰৰ দৰকাৰ নাই মুঠতে গৌতমে বেবীক ইগন'ৰ কৰিলেই হ'ল মোক আৰু একো নালাগে তাইৰ কাৰণে মোক মোৰো বয়ফ্ৰেণ্ডে ইগন'ৰ কৰি এদিন ব্ৰেকআপ দিছিল জানা বহুত বেয়া লাগে সেইবোৰ ভাবিলে এইবোৰ চব তাইৰ কাৰণেই হৈছে আৰু এয়া হৈছে সেইবোৰৰ বদলা যি কি নহওক আমি কেইজনী এতিয়া ভাল ফ্ৰেণ্ড হ'লোৱে যেতিয়া এতিয়া কোৱা আমাৰ নেক্সট প্লেনিং কি হ'ব নেক্সট প্লেনিং অ'কে আজি তাই কলেজলৈ আহিলে তোমালোকে তাইক এইটো কনফাৰ্ম কৰাবা যে পাহিয়ে গৌতমৰ গাৰ্লফ্ৰেণ্ড হয় মই বাৰু কালি ক'লোঁ তাই কি ভাবিলে সেইটো হ'লে নাজানো কিন্তু তোমালোক দুজনীতো তাইৰ বেষ্ট ফ্ৰেণ্ড হয় ন চ' তোমালোকে ক'লে তাই এবাৰতে মানি ল'ব আমাৰ টাৰ্গেট হ'ল তাইক আমি জ্বলাব লাগে তাই আমাক যেনেকৈ জ্বলাইছে ঠিক তেনেকৈ অ'কে ব'লা তেতিয়াহ'লে খেলখন এতিয়াহে ভাল লাগিব নে কি কোৱা অহ আমাৰ বেবী মেম দেখোন ইয়াতে ৰৈ আছে পিংকি এক্টিং কৰিবলৈ সাজু হোৱা বেবী তুমি ইয়াত আছা মই তোমাক কিমান টাইমৰ পৰা গোটেই কলেজতে বিচাৰি আছোঁ জানা মনটো বহুত বেয়া লাগি আছে তোমাৰ কথাবোৰ শুনি অ' ন এইজনী দেখোন পিংকি মানে ইহঁতে চবেই মোৰ কথা গম পালে মই কি কৰোঁ এতিয়া ইমান লাজ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ মিষ্টাৰ এটিটিউড তোমাৰ কাৰণে মোৰ সন্মান আজি পানী হৈ গ'ল তোমাক মই এৰি নিদিম অ' পিংকি মানে তুমি কোনটো কথাৰ কাৰণে দুখ কৰিছা মই কিন্তু ভালদৰে বুজি পোৱা নাই মোৰনো কি হোৱা দেখিলা মইতো ঠিকেই আছোঁ ন পাগলীজনী এজনী নিজৰ বেষ্ট ফ্ৰেণ্ডকনো মিছা কথা কয়নে নে কালি হৈ যোৱা কথাখিনি আজি পাহৰিয়ে গ'লা তোমাৰ যে এই সহজ সৰল স্বভাৱবোৰৰ কাৰণে তোমাক মোৰ বহুত ভাল লাগে জানা কি যে নহয় তুমি গিফ্ট দি ইমান ভাল পোৱা নাই তুমি বেবিলিনা জোৰ কৰি যে মানুহক ইমান হেভি গিফ্ট দিব খোজা যিবোৰে মৰমৰ মূল্যই বুজি নাপায় সিহঁতক ইমান ভাল গিফ্ট দি কি লাভ অঁ তুমি যদি ইমানেই গিফ্ট দি ভাল পোৱা মোকেই দেখোন দিব পাৰা যিমান দামী গিফ্ট দিব খোজা মই সিমানেই মৰমত একচেপ্ট কৰিম বুজিছা কাৰণ মই তোমাৰ ট্ৰু ফ্ৰেণ্ড এনেই পাপাৰ টকা আছে বুলি জোৰ কৰি এটিটিউড মাষ্টাৰবোৰক গিফ্ট দিবলৈ গ'লেতো লাজেই পাবা ন তুমি সঁচা কথাবোৰ ডাইৰেক্ট কৈ দিয়াৰ কাৰণে বেয়া নাপাবা আকৌ
এনেও আজিকালি মোৰ নিচিনা ভাল ফ্ৰেণ্ড খুব কমহে থাকে বুজিছা। আৰু এটা কথা, গৌতমৰ কাৰণে ইমান লাগি থাকি কি লাভ? তাৰতো অলৰেডি গাৰ্লফ্ৰেণ্ড আছেই, তুমি গম নোপোৱা নেকি? কি তুমিও জানা তাৰ গাৰ্লফ্ৰেণ্ড আছে বুলি? মোক পিংকিয়ে কৈছিল। মানে কথাটো একদম চিয়'ৰ ন? পাহি নহয় জানো সেই গাধীজনীক? মোক ইমান দিনে কোৱা নাছিলা কিয়? তাইক তাৰ পৰা আঁতৰাবলৈ মোৰ এনেও বেছি টাইম নালাগে। বেচেৰা গৌতমক মই এনেই ইমান ডিষ্টাৰ্ব কৰিলোঁ। মই ফাৰ্ষ্টততো পাহিকহে তাৰ পৰা আঁতৰ কৰিব লাগিছিল। তাই সদায় তাৰ ওচৰতে থাকে, সেইকাৰণে চাগে সি মোক মিছবিহেভ কৰি দেখুৱায় তাইৰ আগত। মই এতিয়াহে বুজিছোঁ গোটেই কথাবোৰ। অ'কে, থেংকছ ফৰ ইয়ৰ ইনফৰমেশ্যন পিংকি। এতিয়াও দেৰি হোৱা নাই, মোৰ হাতত আৰু 2 দিন এতিয়াও বাকী আছে। মই আজিয়ে তাইক মজা দি আছোঁ। হাই বেবী, ৱাও, তোমাক কিন্তু আজি বহুত ধুনীয়া লাগিছে দেই। থেংক ইউ ছুইট হাৰ্ট। মোকতো সদায় ধুনীয়াই লাগে ন। কিন্তু কি কিন্তু? লগত যদি গৌতমো থাকিলেহেঁতেন তেতিয়াতো দুয়োটাকে একেলগে কিমান যে ধুনীয়া লাগিলহেঁতেন। কিন্তু বেয়া নাপাবা বেবী, কথা এটা কওঁ হা, তুমি আৰু তাৰ আশা বাদ দিয়া। অলপ আগত তাক তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত দেখি আহিছোঁ। দুয়োটাই কি যে হাঁহি হাঁহি কথা পাতি আছিলে, তাইক দেখি মোৰ একেবাৰে খঙে উঠি আহিছিলে, গম পাইছা? সেইকাৰণেহে কৈছোঁ, তুমি আৰু তাৰ পিছত লাগি নিজৰ টাইম লছ নকৰিবা। কি দুয়োটাই হাঁহি হাঁহি কথা পাতি আছে? আনবিলিভেবল। ক'ত আছে সিহঁত দুয়োটা এতিয়া? তুমি মোক সেইটো কোৱা। আই এম ছ' চৰি বেবী, তোমাৰ চাগে খঙে উঠি গ'ল ন? মই মানে সিহঁতক অলপ আগত কলেজৰ গেটৰ ওচৰতে দেখি আহিছিলোঁ, এতিয়াও চাগে তাতেই আছে। তাইক আজি মই বেবিলিনা ৰাজকুমাৰীক চিনি পোৱা নাই। তাইক বৰবাদ কৰি দিম মই। Yes! Superb! Wow! Wow! কি ধুনীয়া এক্টিং কৰিছে মানে দুইজনীয়ে। Oh God! বেচেৰীয়ে একো ধৰিবই নোৱাৰিলে। গৈছে এতিয়া মিছ বেবিলিনা গুণ্ডি পাহিক দম দিবলৈ। তাইৰ মূৰত যে একো নাই, সঁচাকৈ আজিহে গম পালোঁ দেই। মানুহক ভয় খুৱাই আৰু গালি দি জানো ব্ৰেকআপ কৰোৱাব পাৰি জোৰ কৰি? কি যে ভাবে নহয়। বেচেৰীয়ে পইচা থাকিলে চব কৰিব পাৰে বুলিয়ে ধৰি লৈছে চাগে আৰু ন? আৰু আমাৰ নিচিনা ট্ৰু ফ্ৰেণ্ডছ থাকিলেতো কথাই নাই। কি কোৱা তোমালোকে? হ'ব এতিয়া, ইফালে যুদ্ধ আৰম্ভ হ'লে চাগে। ব'লা জল্দি, যুদ্ধখন বৰ বঢ়িয়া হ'বলৈ গৈ আছে, মিছ কৰিব নোৱাৰি। ব'লা ব'লা ব'লা। ৰাজু, তইনো হেয়াৰ ষ্টাইলটো কেলৈ চেঞ্জ কৰি দিলি? তোক একেবাৰে বেলেগ বেলেগ লাগিছে জাননে? দূৰৰ পৰা দেখোঁতে তোকতো মই ধৰিবই পৰা নাছিলোঁ। মানুহ একেদিনাই বেলেগ হৈ গ'লি দেই। কি বেলেগ হৈ গ'লো নে বেয়া হৈ গ'লো? ডাইৰেক্ট কোৱা না বেয়া হৈ গ'লো বুলি। অলপ ষ্টাইল মাৰি চাইছোঁ দেই। চাওঁচোন, কিজানি মোকো কোনোবাই গৌতমক বেবিলিনাই লাইক কৰা নিচিনা মোকো লাইক কৰিবা। সেইটো কথা নেকি? তাকে ভাবিছোঁ, আগতে ইমান জধলাকৈ অহা ল'ৰাটো হঠাতে কিয় চেঞ্জ হ'লি? দেখিছা গৌতম, তোমাক ফ'ল' কৰা মানুহো ওলাইছে আজিকালি। যি কি নহওক, বেবিলিনাৰ কাৰণে ফেমাছটো হৈছে বাৰু ভালকৈ। পাহি, একদম মনে মনে থাকা দেই। ফাল্টু কথা নক'বা না তুমিও। আৰু সেইজনীৰ কথা মনত পৰাৰ লগে লগে মূৰটো একেবাৰে গৰম হৈ যায় মোৰ। হয়নে? ব'লা ব'লা, তুমি বেয়া পোৱা ধেমালি নকৰোঁ আৰু এতিয়া দিয়া। চৰি। অ'কে, ক্লাছলৈ যাম ব'লা। অ'কে, ব'লা। হেল্ল' মিছ পাহি, ক'লৈ নিবলৈ ওলাইছা মোৰ বয়ফ্ৰেণ্ডক? ক'লৈ নিবলৈ ওলাইছা? তোমাৰ কাৰণে যে গৌতমে মোক ইগন'ৰ কৰি আছিল, সেইটো কথা মই আজিহে গম পালোঁ। গৌতম, তুমি এই গাধীজনীক ভয় নকৰিবা, মই আছোঁ। অ'কে? কি হ'ল? তুমি ইয়াৰ পৰা গৈ একেবাৰে সেইখিনিলৈ পালাগে যে? ধনী মানুহৰ ওচৰত আনকমফৰ্টেবল লাগে, মাথা ঘূৰাই। হাউ কিউট। এনিৱে, মই ক'ত আছিলোঁ? য়েছ, গৌতম, তুমি পাহিক এতিয়াই ব্ৰেকআপ কৰা মোৰ সন্মুখতে, আৰু মোৰ ওচৰলৈ আহা। তোমাৰ লাইফ ক'ৰ পৰা ক'লৈ যাব তুমি নিজেই ভাবি নাপাবা। মাই গড, মই ভবাই নাছিলোঁ তুমি যে ইমান জল্দি মোৰ কথা মানি ল'বা বুলি। আজি মই বহুত 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 হেপী গৌতম, থেংক গড। মিছ বেবিলিনা? য়েছ, কোৱা, তোমাৰ পৰা সেই 3টা মেজিকেল ৱৰ্ড শুনিবলৈ কিমান দিনৰ পৰা যে ৱেইট কৰি আছিলোঁ। কোৱা প্লিজ, মোক আৰু ৱেইট নকৰাবা। মিছ বেবিলিনা চৌধুৰী, মই তোমাৰ দেউতাৰ ফ্ৰীতে পোৱা টকা নহয় যে মোক যেনেকৈ বিচাৰা তেনেকৈ ইউজ কৰিবা। এটা কথা কাণ খুলি শুনি লোৱা, আই হেট ইউ। আই ৰিয়েলি হেট ইউ। শুনিলা মেজিকেল ৱৰ্ড? হেপ্পীনে এতিয়া? আৰু কি জানা? শুনা, 3টা মেজিকেল ৱৰ্ড আৰু এবাৰ শুনি লোৱা, আই লাভ পাহি। য়েছ, মই পাহিক ভাল পাওঁ, এণ্ড গোটেই জীৱন ভাল পাই থাকিম। তোমাৰ নিচিনা 100জনী আহিলেও মোক তাইৰ পৰা আঁতৰাব নোৱাৰে। শুনিলা? হেপ্পী এতিয়া? থেংক গড, এয়া মই কি শুনিলোঁ? এই পগলাটোৰ মুখৰ পৰা মইতো সিমান দিনে এইটো কথাকে শুনিবলৈ চেষ্টা কৰি আছিলোঁ।
মোক ইমান দিনে ক'ব নোৱাৰা কথাবোৰ আজি চবৰে আগত কৈ দিলে। বেবী লীনা, তোমাকো বহুত বহুত ধন্যবাদ। যি কি নহওক তোমাৰ পাগলামীয়ে মোৰ উপকাৰহে কৰিলে। এই মজা, এইটো মুখেৰে যে আজি এইবোৰ কথা ওলালে, ইমান দিনে শুনিবলৈ বিচৰা কথাবোৰ। ধন্যবাদ বহুত ধন্যবাদ। আমি বিচাৰি থকা কামটো হৈ গ'ল। 20 টকা এটা আছে বাপেকে জেপতে, চবকে আজি ফুচকাই খুৱাই দিম। যি হয় হওক, ঘৰলৈ দৰকাৰ হ'লে খোজেই যামগে। ঐ পগলাকেইটা, কি চাই আছ তহঁতে? বল ক্লাছলৈ, দেৰি হৈছে। এনেই মিছামিচি ৰাতিপুৱাই মাথাটোহে গৰম হৈছে মোৰ। বল ভাই বল। গুড বাই মিছ বেবী। Yes, baby. ছাৰ, সেয়াই আছিল কাহিনী। বেবী লীনা ৰাজকুমাৰীৰ ওৱান ছাইডেড লাভ ষ্টৰী। এইবোৰ কাৰণে তাই গৌতমৰ ওপৰত খং উঠি আছিল আৰু আক্ষেপবোৰ পূৰণ কৰিবৰ বাবে ইয়াক চোৰ বুলি কমপ্লেইন কৰিছে, বেলেগ একো নহয়। মানে কথাৰ গুৰি ক'ৰবাত। কাহিনী দেখোন বৰ দীঘলীয়া, বৰ সাংঘাতিক ছোৱালী দেখোন। মই আজি কিমান বছৰে চাকৰি টকা গোটাই গোটাই গাড়ী এখন ল'বলৈ চেষ্টা কৰি আছোঁ, কিন্তু ল'বই পৰা নাই। কিন্তু গৌতম, তুমি যে ইমান মজা গাড়ী এখন ফ্ৰীতে পায়ো নল'লা, তোমাক কিন্তু মানিছোঁ দেই। আৰু তেনেকুৱা এটা ল'ৰাই সাধাৰণ বেগ এটানো চুৰ কৰিবনে কেইটামান টকাৰ কাৰণে? কথাটো শুনিয়ে মোৰো হাঁহি উঠিছে। কিন্তু তাইক আকৰি বুলিয়ে ক'ম নে টেঙৰ বুলিয়ে ক'ম বাৰু? গৌতম, তোমাৰ নিচিনা ডেকা ল'ৰাই আমি বিচাৰোঁ, সৎ সাহসী নিৰ্ভীক। কিন্তু এতিয়া তাইক আমি কি বুলি ক'ম? সেইটো কাৰণেহে অলপমান বিপাঙত পৰিছোঁ। চুৰ ডকাইত হ'লে বাৰু ধৰি আনি জেলত ভৰাই থ'ব পাৰি, কিন্তু এই ভাল পোৱাবোৰৰ ক্ষেত্ৰত অলপমান প্ৰব্লেম হয় দিয়াচোন। ছাৰ মোক বচাওক। বিনি? কোন তুমি? ইয়ালৈ এনেকৈ কান্দি কান্দি আহিছা যে? ভাইটি, কি হৈছে? এক্সকিউজ মি ছাৰ, এইটো ভাইটি নহয়, একচুৱেলি ভণ্টি। অথনিৰ পৰা যে আমি কৈ আছিলোঁ বিনি বুলি, এয়াই বিনি। হয় ছাৰ, ময়ে বিনি ভণ্টি। হে মজা, বহুত দিনৰ পৰা ভাবি থকা কথা এটা আজি বৰ ধুনীয়াকৈ গম পাই গ'লোঁ। বিনি মাইকী। আচ্ছা বিনি, তোমাৰ হ'ল কি? ছাৰ মোক বেবী মেম চাহাবে মাৰিবলৈ ওলাইছে। মাৰিবলৈ ওলাইছে? কিয়? সিদিনা কলেজৰ পৰা ঘূৰি আহোঁতে ছাৰ, বেবী মেম চাহাব বহুত খঙত আছিলে আৰু তাই মোৰ ফালে এটা বেগ দি ক'লে যে তই এই বেগটো লৈ যি কৰ, দৰকাৰ হ'লে দলিয়াই দে, কিন্তু কেতিয়াও যাতে তাইৰ সন্মুখলৈ এইটো বেগ নাহে। আৰু মই সেইমতে বেগটো নি ছাৰ মই ক'ত থ'লোঁ এতিয়া মই পাহৰি থাকিলোঁ। কিন্তু মেম চাহাবে এতিয়া সেই বেগটো বিচাৰিছে। তাত বোলে তাই বহুত দৰকাৰী কিছুমান কাগজ আছিল। মই বেগটো ক'ত থ'লোঁ পাহৰি থাকিলোঁ। এতিয়া তাই সেইটো কাৰণে মোক খং উঠি মোক মাৰিবলৈ আহিছে। বেগটো উলিয়াই দিবলৈ কৈছে, কিন্তু মই ছাৰ সঁচা কথা কৈছোঁ, বেগটো মই ক'ত থ'লোঁ মই নিজে পাহৰি থাকিলোঁ। ছাৰ, তেতিয়াহ'লে বেগটো সন্ধান পালেনে? আমি এতিয়া গৌতমক লৈ যাবলৈ পাৰোঁনে? নিশ্চয়। এতিয়া নিশ্চিন্ত মনে গৌতমক লৈ যাবলৈ পাৰা।